আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভূমি পৰিদৰ্শন দিল্লীত দ্বাৰকাত অসম হাউচ নিৰ্মাণ কৰিব লগা সাংস্কৃতিক প্ৰকল্পৰ ভূমি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৪,০০০ বৰ্গ ফুট এলেকাৰ সাংস্কৃতিক প্ৰকল্পত নামঘৰ লগতে থাকিব বিভিন্ন অনুষ্ঠান উদযাপনৰ সুবিধা অসম ভৱন ব্যৱহাৰ হ'ব চৰকাৰী কাম-কাজৰ বাবে অসম হাউচত সাধাৰণ লোক থাকিব পাৰিব দ্বাৰকাৰ দ্বিতীয় অসম হাউচৰ দুৰ্গা পূজাৰ সময়ত মুকলি কৰা হ'ব ইয়াৰ প্ৰায় ৪০ জন লোক থাকিব পাৰিব দ্বাৰকাৰ অসম হাউচৰ পৰা দিল্লীৰ মূল অসম ভৱনলৈ থাকিব বাছৰ সুবিধা ১০০ কোঠাৰ ব্যৱস্থা থকা নতুন প্ৰকল্প গ্ৰহণৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত থকা অসমৰ মানুহে বিয়া আদি পাতিব পাৰিব এই নতুন প্ৰকল্প এইটো হ'ব দিল্লীত থকা চতুৰ্থ অসম ভৱন আটাইখিনি হ'লে প্ৰায় ২০০ মানুহ থকাৰ ব্যৱস্থা হ'ব কাৰ্বি আৰু ডিমাচা ভৱন নিৰ্মাণ হৈছে এটা বৰাক ভৱন নিৰ্মাণ কৰাৰ পৰিকল্পনা আছে বুলি আজিৰ দিনটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ধৰণে মন্তব্য প্ৰকাশ কৰে আমাৰ নতুন দিল্লীত দুটা অসম ভৱন আছিল এটাক আমি আসাম হাউচ বুলি কৈছিলোঁ আৰু এটাক আমি আসাম ভৱন বুলি কৈছিলোঁ যোৱা কেইটামান বছৰত আমি আসাম হাউচ তাক আমি নতুনকৈ নিৰ্মাণ কৰিলোঁ আৰু বৰ্তমান আমাৰ ৰেচিডেন্স কমিশনাৰ অফিচটো আসাম হাউচতে আছে এই বছৰৰ শেষৰ ফালে অসম ভৱন যাক আমি ভাঙি পেলাই নতুনকৈ নিৰ্মাণ কৰিছিলোঁ সি সম্পূৰ্ণ হ'ব আৰু অসম ভৱনটো মূলতঃ চৰকাৰী কাম-কাজত ব্যৱহাৰ কৰা হ'ব ৰেচিডেন্স কমিশনাৰ অফিচ কেবিনেট মিটিংছ বা যিকোনো চৰকাৰী কাম-কাজ হ'ব আৰু তাৰ ফলত ৰেচিডেন্স কমিশনাৰ অফিচে যিখিনি স্থান আসাম হাউচত ৰাখিছিলে তাত সৰ্বসাধাৰণ মানুহ থাকিব পৰা হ'ব আমি দ্বাৰিকাত এটা তৃতীয়টো অসম ভৱন নিৰ্মাণ কৰিছিলোঁ আৰু অসম ভৱনৰ লগতে কাৰ্বি ভৱন আৰু ডিমাচা ভৱনৰো নিৰ্মাণ হৈ আছে এই অসম ভৱনটো নিৰ্মাণ তৃতীয় অসম ভৱন য'ত আমি এতিয়া থিয় হৈ আছোঁ তাৰ নিৰ্মাণ প্ৰায় শেষ হৈছে পূজাৰ আগে পিছে ইয়াকো আমি জনসাধাৰণৰ কাৰণে মুকলি কৰি দিম এইটো অসম ভৱনত আমি যিটো হিচাপ কৰিছোঁ প্ৰায় ৪০ গৰাকী বা ৪০ জন মানুহ ইয়াত থাকিব পাৰিব আৰু মেইনলি এই অসম ভৱনটো দিল্লীত অলপ বেছি সময়লৈ অহা পেচেণ্টসকলৰ বাবে এই অসম ভৱন